আজি পবিত্ৰ বিশ্ৰাম দিনৰ কাৰণে আমাৰ সৃষ্টিকৰ্তা ঈশ্বৰক ধন্যবাদ দিছোঁ পিতা পুত্ৰ পবিত্ৰ আত্মাক প্ৰভু যীশুক ধন্যবাদ দিছোঁ কাৰণ আজি আমাক ঈশ্বৰে সুস্থ সবল ৰাখিলে আৰু সপ্তাহৰ মাজৰ পৰা সুস্থ সবল ৰাখি আজি আমি আহিব পাৰিলোঁ ঈশ্বৰে আনিলে আৰু ঈশ্বৰে নানিলে আপুনি আৰু আমি একো কৰিব নোৱাৰোঁ প্ৰেইজ দ্য লৰ্ড এখানে ধন্যবাদ দিছোঁ এই সময়ত মই দানৰ সময়ত উদুগুনি বাক্য মই ক'ব বিচাৰিছোঁ আৰু উদুগুনি বাক্যৰ সময়ত আপোনালোকে সকলোৱে জানে ঈশ্বৰৰ বাক্য কি হয় উদুগুনি হিচাপে মই পঢ়ি দিম সকলোৰে বাইবেল আছে চাগে আমি প্ৰভু যীশুৰ বাক্য শুনিলোঁ প্ৰভু যীশু হাতত ভৰিত গজাল ল'লে আপোনাৰ আমাৰ কাৰণে মৰিলে আৰু আমাক প্ৰভু যীশুৱে ল'লে বিশ্বাস কৰিব দিলে আৰু মনোনীত কৰিলে আমি পাপ ক্ষমা আৰু পৰিত্ৰাণ পালোঁ তাৰে পৰা আদি পুস্তকৰ পৰা আজি আমি চাম পুৰণি আদি পুস্তকৰ পৰা আমি চাম 6 অধ্যায় 5 পদৰ পৰা আমি পঢ়িম দেই এক পদৰ পৰা পঢ়িব পাৰিব আপোনালোকৰ যিমানৰ বাইবেল আছে তেওঁলোকে পঢ়িব আদি পুস্তকৰ 6 অধ্যায় 1 পদৰ পৰা মই 7 পদ লাগি আপোনালোকক সৰণি অৰ্থাৎ উদুগুনি দিব বিচাৰিছোঁ এতে লিখিছে মনুষ্যৰ ভ্ৰষ্টতা হালেলুয়া প্ৰেইজ দ্য লৰ্ড মনুষ্যৰ ভ্ৰষ্টতা মানুহ কেনেকৈ নষ্ট হৈ গ'ল মনুষ্যৰ ভ্ৰষ্টতা এইদৰে যেতিয়া পৃথিৱী মানুহৰ সংখ্যা বাঢ়িবলৈ ধৰিলে আৰু সিবিলাকৰ জীয়াৰীবোৰে জন্মিল তেতিয়া ঈশ্বৰৰ সন্তানবিলাকে মানুহৰ জীয়াৰীবোৰক ৰূপপতি দেখি সিহঁত আটাইৰে পৰা যিয়ে যাক ইচ্ছা কৰিলে সিয়ে তাকে বিয়া কৰি ল'লে হালেলুয়া ঈশ্বৰৰ সৃষ্টি যেতিয়া মানুহৰ সংখ্যা বাঢ়িলে পৃথিৱীত জাতি ভাষা ভাষী দেশ বিদেশত য'ত য'ত মানুহ বসবাস কৰিছে সেই দেশবিলাক গাঁও সমাজবিলাকত মানুহ সংখ্যা বাঢ়িল আৰু বাঢ়াৰ কাৰণে ঈশ্বৰক নাজানি বা ঈশ্বৰক জানিও বা সত্যতাক জানিও ভয় নকৰি কি কৰিলে বুলি কৈছে মানুহবিলাকৰ জীয়াৰীবিলাকক ৰূপপতি ধুনীয়া ধুনীয়া সুন্দৰ সুন্দৰ দেখি তেওঁলোকে যাক যি ইচ্ছা কৰিলে তাকে তেওঁ বিয়া পাতি ল'লে বুলি কৈছে দেই পৃথিৱীত গোটেই দেশত ৰূপপতি সুন্দৰী দেখি কাৰণ ঈশ্বৰে মানৱ জাতিক সুন্দৰকৈ সৃষ্টি কৰিছে পুৰুষ মহিলা ল'ৰা ছোৱালী সকলোকে সুন্দৰ সৃষ্টি কৰিছে সকলো দেখিব একে একে মানুহৰ সৃষ্টি বগা হ'লেও কলা হ'লেও ৰঙা হ'লেও কালচিয়া হ'লেও সব ঈশ্বৰৰ সৃষ্টি হয় প্ৰেইজ দ্য লৰ্ড সেইকাৰণে বগা হ'লেও কলা হ'লেও মোকে বনাইছে না ঈশ্বৰে মোকে বনাইছে হালেলুয়া সেইকাৰণে মানুহবিলাকে ৰূপপতি দেখা পাই পেলে ধুনীয়া ধুনীয়া দেখা পাই পেলে ল'ৰাবিলাকে বা ছোৱালীবিলাকে যাক যি ইচ্ছা কৰে তাকে নিজৰ ইচ্ছামতে বিয়া পাতি ল'লে মাক বাপকৰ কথা নুশুনিলে সত্যতা সমাজৰ বন্ধন নামানিলে নিজৰ মনত যাকে ভাল পালে তাকে ছোৱালীয়ে বিয়া পাতিলে ল'ৰাই বিয়া পাতিলে ছোৱালীক আৰু তাতে কি হ'ল বুলি কৈছে পাপ জন্ম হ'ল নিজৰ ইচ্ছামতে বিয়া পাতা বা বাছি লৈ পেলে বিয়া পাতাটো বোলে পাপ বুলি কৈছে ঈশ্বৰে দিয়াটো আশীৰ্বাদ আৰু নিজৰ ইচ্ছামতে পাতাটো পাপ বুলি কৈছে হালেলুয়া তো সেইকাৰণে এই বাক্যটো ইয়াতে লিখিছে পাছে জিহুৱাই ক'লে বুলি কৈছে দেই ৰূপৱতী দেখি সিহঁত আটাইৰে পৰা যাক ইচ্ছা কৰিলে সিয়ে তাইক বিয়া কৰি ল'লে পাছত 3 পদত কৈছে পাছে জিহুৱাই ক'লে মোৰ আত্মাই মানুহৰ অন্তৰত আৰু সদায় অধিকাৰ নচলাব কিয়নো তাৰ বিপদ গমনত সি মাংস মাত্ৰ তথাপি তাৰ কাল 120 বছৰ হ'ব বুলি ক'লে 120 বছৰ হ'ব মানুহবিলাকে ঈশ্বৰকো ভয় নকৰে মানুহকো নামানে ঈশ্বৰকো ভয় নকৰে নিজৰ মন মৰ্জি যাকে ভাল পাইছে তাকে ভাবিছে যাকে যি কৰিবাইছে তাকে কৰিছে সেইকাৰণে কি হ'ল বুলি কৈছে মানুহৰ অন্তৰ আত্মাত ঈশ্বৰৰ আত্মা নাথাকে আৰু বুলি কৈছে মানে সত্যতাটো নাই মানে ঈশ্বৰ নাই মনত ঈশ্বৰ নাই সত্যতা
ঈশ্বৰৰ সত্যতাটো এৰি যাকে যি ইচ্ছা কৰে তাকে বিয়া পাতিলে ঈশ্বৰৰ আত্মা তাত বাস নকৰে বুলি কৈছে বাইবেলে কৈছে দে আদি পুস্তক 6 অধ্যায় 1 পদৰ পৰা পঢ়িলে আপোনালোকে পাব সেই কাৰণে কৈছে তেতিয়া মানুহবিলাকক ঈশ্বৰে বয়ক বান্ধি দিলে মানুহৰ অন্তৰত ঈশ্বৰে বাস নকৰিব কাৰণ মানুহ বিপদগামী মানুহবিলাকে বিপদত গুচি যায় সানডে স্কুল চলাব যাব লৈ যা হাল্লা কৰিছে বাচ্চাবিলাক তো সেই কাৰণে ইয়াতে কৈছে যে মানুহবিলাকে বিপদগামী হল গমন বিপদগামী আৰু গমনত হি মাংস মাত্ৰ তথাপি তাৰ 120 বছৰ মাত্ৰ কৰা হ'ব বয়কটো বুলি বলে ঈশ্বৰে ক'লে আৰু ঈশ্বৰে কোৱা বাক্যটো ইয়াতে সিদ্ধ হৈছে সেই কাৰণে সেই কালত পৃথিৱীত নাফিল বিলাক আছিল আৰু তাৰ পাছতো ঈশ্বৰৰ সন্তান বিলাকে মানুহৰ জিয়াৰীবোৰত গমন কৰাত হিহতে হিবিলাকলে সন্তান প্ৰসৱ কৰিলে সন্তান বিলাকৰ আগৰ কালৰ প্ৰসিদ্ধ বীৰ পুৰুষ বুলি কৈছে পাছে জিহুৱাই দেখিলে পৃথিৱীৰ মানুহৰ দুষ্টতা অধিক আৰু সদায় তাৰ মনৰ চিন্তাৰ সকলো কল্পনা কেৱল মন্দ আৰু পৃথিৱীত মানুহ সংখ্যা বাঢ়াৰ কাৰণে মানুহবিলাক বেছি হোৱাৰ কাৰণে মানুহৰ মনত খালি দুষ্টতা ভাৱহে হল বুলি কৈছে ইজনে সিজনৰ লগত দুষ্টতা ভাৱ ভাল ভাৱ নোহোৱা হৈ গ'ল মানুহ সংখ্যা বেছি হোৱাৰ কাৰণে আজি চাও জগতত অকলে ঘুৰিব নোৱাৰে যাব নোৱাৰে এটি দেখত হিটো দেখত বজাৰ ঘাটে মানুহৰ পৰিয়ালে যাওক আপুনি দুষ্টতা দেখিবলৈ পাব সবতে আছে সব পৃথিৱীতে আছে সব জাতি ভাষা বে সব দেশতে আছে আমাৰ দেশত নাই বুলি আমি গ্যাৰান্টি দিব নোৱাৰো হেকানে মানুহৰ কেৱল দুষ্টতা বাঢ়িলে আৰু মানুহৰ মনৰ চিন্তাবিলাক সকলো বেয়া চিন্তা কল্পনা কেৱল মন্দ বেয়া চিন্তাহে হৈ গল বুলি কৈছে আৰু এই হেতেকে জিহুৱাই পৃথিৱীত মানুহৰ সৃষ্টি কৰাত বেজাৰ লাগিল আৰু সেই কাৰণে ঈশ্বৰে মানুহ সৃষ্টি কৰাটো বেজাৰ পালে আপোনাক আৰু আমাক পৃথিৱীৰ মানুহবিলাকক সৃষ্টি কৰাত ঈশ্বৰৰ বেজাৰ লাগি গল আৰু বেজাৰ লাগি কি কৰিলে বুলি কৈছে বেজাৰ লাগিল মনত বিখ্যাত পাই ক'লে মই নিজেই সৃষ্টি কৰা মানুহক পৃথিৱীৰ পৰা উচ্ছন্ন কৰিম মানুহে হৈতে পুহু বগাই ফুৰা জন্তু আকাশৰ চৰাই সকলোকে লুপ্ত কৰিম কিয়নো হিহতক সৃষ্টি কৰাত মোৰ বেজাৰ লাগিছে কিন্তু নুহে জিহুৱাৰ দৃষ্টিত অনুগ্ৰহ পালে হালেলুয়া সেইকাৰণে আজি পৃথিৱীত যুদ্ধ বৃত্তি কাটা মাৰা মানুহবিলাক মৰি যায় ঈশ্বৰে মাৰে ঈশ্বৰে এৰি দিয়ে মানুহৰ দুষ্টতা অধিক হোৱাৰ কাৰণে ঈশ্বৰৰ বেজাৰ লাগিলে আৰু সেইকাৰণে উৰুক আদি চৰাই চিৰুকুটি মানুহ জাতিক ঈশ্বৰে ধ্বংস কৰিছে বুলি কৈছে ঈশ্বৰে মাৰিছে কাৰণ মানুহৰ দুষ্টতা বাঢ়ি যোৱাৰ কাৰণে কিন্তু যদি ভালে থাকিলে হয় সকলো নম্ৰই যদি ভালে থাকিলে হয় সদায় ভাল চিন্তা কৰিলে হয় সদায় ঈশ্বৰ ভয়ত চলিলে হয় আৰু ধাৰ্মিকতা যদি অন্তৰ থাকিলে হয় তেতিয়া ঈশ্বৰে পৃথিৱীখন ধ্বংস নকৰিলে হয় অৰ্থাৎ মানৱ জাতিক ধ্বংস নকৰিলে হয় না মাৰিলে হয় কিন্তু সেই কাৰণে নুহুৰ দিনত 40 দিন 40 ৰাতি বৰষুণ দি মানুহ পাপ বেছি হোৱাৰ কাৰণে বিবিচাৰ বেছি হোৱাৰ কাৰণে পৃথিৱীৰ মানুহবিলাকে দুষ্টতা বাঢ়ি যোৱাৰ কাৰণে কি কৰিলে ঈশ্বৰে বানপানী দি পেলে জীৱ জন্তু মানুহ সকলোকে শেষ কৰি দিলে ঈশ্বৰে আৰু তথাপিও ঈশ্বৰে মানুহক মৰম কৰি আৰু বচাবৰ কাৰণে পথ দিলে প্ৰভু যীশুক পঠাই পেলে আজি আপোনাক আৰু আমাক বচাইছে হালেলুয়া হে পাপৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে প্ৰভু যীশুক আমাৰ মাজলৈ পঠালে আৰু যিকোনোই প্ৰভু যীশুক বিশ্বাস কৰি তেওঁৰ ধাৰ্মিকতা আছে তেওঁৰ ধাৰ্মিকতা যদি আপুনি ধৰি ৰাখিব পাৰিছে আপুনি বাচিবৰ কাৰণে উপায় দিলে নুহুৰ সময়ত মাৰি পেলাইছিলে কিন্তু এতিয়া নুহুৰ সময়ৰ পিছৰ পৰা ঈশ্বৰে মানুহক মৰম কৰে কাৰণে নিজৰ সন্তান স্বৰূপে সৃষ্টি কৰাৰ কাৰণে ঈশ্বৰে মানুহক মৰম কৰে কাৰণে নিজৰ একমাত্ৰ পুত্ৰ প্ৰভু যীশুক পঠাই দিলে যিকোনে তেওঁক বিশ্বাস কৰে তেওঁ নষ্ট নহব আৰু অনন্ত জীৱন পাব বুলি ঈশ্বৰে প্ৰভু যীশুৰ দ্বাৰাই আজি পৃথিৱীত প্ৰকাশ কৰিলে যিজনে তেওঁক বিশ্বাস কৰিব তেওঁ ধাৰ্মিকতা ধৰি ৰাখিব তেওঁ বাচিব আৰু পৰিত্ৰাণ পাব বুলি কৈছে হালেলুয়া পৃথিৱীত
ধৰ্ম কৰ্ম ভাল কৰ্ম কৰা মানুহ বহুত আছে কিন্তু তথাপিও পৰিত্ৰাণ নাই বুলি বাইবেলে কৈছে ধৰ্ম কৰ্মত ধাৰ্মিকতাত ভাল ভাল মানুহ থাকিলেও যদিও তেওঁৰ বিবেচনা কাম কৰ্ম যদিও ভাল হয় যদি যীশু খ্ৰীষ্টক নাপায় যীশু খ্ৰীষ্টৰ বিশ্বাসত নাহে বাপ্তিস্মা নলয় বা পৰিত্ৰাণ নাপায় প্ৰভু যীশুৰ বিষয় নাজানে আৰু প্ৰভু যীশুক যদি গ্ৰহণ নকৰে তেওঁ পাপ ক্ষমা নহব বুলি কৈছে পৃথিৱীত ধৰ্ম কৰ্ম কৰা বহুত ধাৰ্মিক মানুহ আছে কিন্তু প্ৰিয় ভাই ভনীসকল আপুনি নোহোৱাৰ দিনৰ পৰা যিটো পাপ আছিল সেই পাপটো আজি আমাক প্ৰভু যীশুৱে পৰিত্ৰাণ দিছে আৰু পৰিত্ৰাণ দিয়াৰ পিছতো যদি আমি সেই ধাৰ্মিকতা ধৰি নাৰাখো তেতিয়াও আমাৰ পৰিত্ৰাণটো হেৰাই যাব কিন্তু এটা ৰাস্তা দিছে ঈশ্বৰে সেইকাৰণে বাইবেলত আদি পুস্তকত 6 অধ্যায় 1 পদৰ পৰা কৈছে যে আমি পৃথিৱীৰ মানুহবিলাকে যাক যেনেকৈ ইচ্ছা কৰি বিয়া পাতিলো আৰু ঈশ্বৰক ভয় নকৰিলো ডাঙৰ সৰুৰ কথা নামানিলো আৰু নামানি নিজৰ মৰ্জিত কৰাৰ কাৰণে আমি অভিশাপ পালো আৰু আমি যাতনা ভুগিব লগা হয় প্ৰিয় ভাই ভনীসকল আমি আজি ঈশ্বৰক ভয় কৰিব লাগে ঈশ্বৰৰ ইচ্ছাটো ৰখিব লাগে ঈশ্বৰৰ ইচ্ছাত আমি বিয়া পাতিব লাগে ঈশ্বৰৰ ইচ্ছা ডাঙৰ সৰুৰ কথা শুনি পেলাই যেতিয়া আমি মানিছিলোঁ তেতিয়া আমাৰ সংসাৰ আমাৰ মন আমাৰ আশীৰ্বাদটো ঈশ্বৰত উতুত হৈ থাকে আৰু আশীৰ্বাদটো আমাৰ মাজত থাকে আৰু শান্তিও থাকে বুলি কৈছে প্ৰিয় ভাই ভনীসকল ঈশ্বৰক ভয় কৰিবলৈ শিকক হালেলুয়া প্ৰেইজ দ্য লৰ্ড মই এইখিনি বাক্য কৈ পেলাই থৈছোঁ আৰু আমি